নেতাজী স্মৃতি ৰক্ষা সমিতি উদ্যোগত ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামী বীৰ পুৰুষ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৯তম জন্ম জয়ন্তী মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে বংশীয় অসমীয়া সমাজৰ সভাপতি প্ৰদীপ সেন শৰ্মা। বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ নেতা পবিত্ৰ চুতীয়াই। উপস্থিত থাকে অসমীয়া ঐক্য মঞ্চৰ সভাপতি অসীম বৰুৱা, সমাজকৰ্মী ৰঞ্জন সেন, কৈলাশ আগৰৱালা, কমল আগৰৱালা, মুকেশ আগৰৱালা, অনুপমা দত্ত। স্মৃতি সুৰক্ষা সমিতিৰ তৰফৰ পৰা এইটো অনুষ্ঠিত কৰা হৈছে। কিন্তু আজিৰ এই বিশেষ এটা মুহূৰ্তত এষাৰ কথা মই ক'ব বিচাৰিছোঁ যে আমি প্ৰায় আজি ২০০০ চনৰ পৰাই নেতাজী জন্ম জয়ন্তী আমি পালন কৰি আহিছোঁ। আৰু এই নেতাজী জন্ম জয়ন্তী বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম, ভাষা সকলোৱে আমাৰ এই অনুষ্ঠানত তেওঁলোকে সমভাগী হৈছিল আৰু বৰ আনন্দ পাইছিল। আজি কিছুমানে মোক সুধিছে যে নেতাজী জন্ম জয়ন্তী কিয় পতা হোৱা নাই, আৰু এইটো আমি এইকাৰণে পাতিব পৰা নাই এইবাৰ, যিহেতু আমাৰ আৰ্থিক দৈন্যতা আমি যেনে ধৰণৰ সহায় সহযোগিতা ৰাইজৰ পৰা আমি পাব লাগে বা জনপ্ৰতিনিধিৰ পৰা আমি পাব লাগে তেনেকৈ আমি পোৱা নাই। নোপোৱাৰ কাৰণে আমি এইবাৰ এই অনুষ্ঠানভাগি আমি কৰিব পৰা নাই। গতিকে আমি বৰ লজ্জিত আৰু দুখিত। এজন মহান ব্যক্তি যিগৰাকীৰ কাৰণে আমি দেশখন স্বাধীনতা পাইছোঁ। নেতাজী অকল অসম ভাৰতবৰ্ষ নহয়, বিশ্বৰ এজন বৰেণ্য সংগ্ৰামী নেতা আছিল। সকলোৱে তেখেতক মান্যতা দিয়ে। আজি এই বিষয়ৰ ওপৰত আমি তথাপিও আমি অনুষ্ঠুপীয়াকৈ তেওঁৰ প্ৰতিমূৰ্তিত আমি প্ৰতিচ্ছবি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ আৰু বোধ কৰোঁ এই ঠাইডোখৰ যিটো ফৰলেন হৈছে এই প্ৰতিমূৰ্তিৰ আমাৰ মানে 23 জানুৱাৰী আমি প্ৰতিমূৰ্তিত ইয়াত পালন কৰিছোঁ। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ জনপ্ৰতিনিধিক আমি জনাইছোঁ যদি আমাৰ ভাল ঠাই আমাক এডোখৰ দিয়ে তেতিয়া আমি নিশ্চয় আমাৰ এই সংগ্ৰামী মহান নেতাজী সুভাষ চন্দ্ৰ বসুৰ আমি প্ৰতিমূৰ্তি ক'ৰবাত উন্মোচন কৰাৰ ব্যৱস্থা কৰিম। গতিকে আমি তাৰ আশাত আছোঁ আৰু আশা ৰাখিছোঁ যে এই ক্ষেত্ৰত নিশ্চয় আমাৰ জনপ্ৰতিনিধি আৰু মৰাণবাসী ৰাইজৰ বিভিন্ন জাতি, বৰ্ণ, ধৰ্ম, ভাষা সকলোৰে আমি সহযোগিতা পাম আৰু এটা প্ৰতিমূৰ্তি আমি সুন্দৰকৈ সাজিব পাৰিম আৰু এটা সুন্দৰ ঠাইত আমি এইটো প্ৰতিষ্ঠা কৰিব পাৰিম। আৰু বাকী কেইবাটাও আমাৰ প্ৰব্লেম আছে। আটাইকেইটা প্ৰতিমূৰ্তিকো আমি ইতিমধ্যে আমি হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল আমাৰ প্ৰাঞ্জল প্ৰতিম শইকীয়াক আমি ৰিকুৱেষ্ট কৰিছোঁ যে আমাক এডোখৰ ঠাই দিয়ক য'ত আমি নেকি এই ঠাইডোখৰত আমাৰ এই আটাইকেইটা দুৰ্গেশ্বৰ শইকীয়া, আমাৰ সুৰেন্দ্ৰনাথ ভাগৱতী তথা আমাৰ পান্নালাল ৰামেশ্বৰ যিগৰাকী এই 6.5 বিঘা মাটি এই বিদ্যালয়খনৰ কাৰণে দান হিচাপে দিছিল। সুৰেন্দ্ৰনাথ ভাগৱতী 1947 প্ৰথম তেওঁ আমাৰ ফাউণ্ডাৰ প্ৰিন্সিপাল এইখন বিদ্যালয়ৰ। তাৰপিছত আমাৰ দুৰ্গেশ্বৰ শইকীয়া যি 1952 চনৰ পৰা 1972 চনলৈকে 3বাৰকৈ মন্ত্ৰী MLA হৈছিল, তেখেতে ফাউণ্ডাৰ। আৰু এইখন বিদ্যালয় তেওঁৰ চৰকাৰীকৰণ কৰাৰ ক্ষেত্ৰতো তেখেতৰ যথেষ্ট যোগদান আছে। এই তিনিওগৰাকী ব্যক্তিক আমি অন্ততঃ আমাৰ মৰাণ হায়াৰ ছেকেণ্ডেৰীৰ তাত আমি প্ৰতিমূৰ্তি স্থাপিত কৰাৰ কাৰণে আমি আমাৰ মেনেজিং কমিটিৰ যিগৰাকী চেয়াৰমেন জেলিল চাহাবকো জনাইছোঁ। তেখেতে আমাক পজিটিভিটি এটা কৈছে, মই আলোচনা কৰি চাম। আৰু যিগৰাকী আমাৰ প্ৰিন্সিপাল তেখেতকো আমি জনাইছোঁ। আশা ৰাখিছোঁ যে নিশ্চয় আমাৰ যিকেইজন জনপ্ৰতিনিধি তথা এই আমাৰ মৰাণ নগৰ সমিতি আমাৰ CDC বাইদেউ আছে, আমি আটাইকেইগৰাকীক জনাম যাতে আমাৰ এই ঠাইডোখৰত প্ৰতিমূৰ্তিবিলাক অন্ততঃ স্থানান্তৰিত কৰাৰ আমাৰ তেওঁলোকে আমাক স্থান এটা দিয়ে। ভাৰত মাতাৰ অন্যতম এজন মহান পুত্ৰ নেতাজী আজি জন্ম জয়ন্তী। আমি ৰাইজে সমবেত হৈ তেওঁক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু আমাৰ কাৰণে এটা দুৰ্ভাগ্য কথা, আমি যি ঠাইত এই মূৰ্তিটো আছে খুব সোনকালে ইয়াৰ পৰা আঁতৰোৱা হ'ব। আমি চৰকাৰক এটা অনুৰোধ কৰিম, লগতে টাউন কমিটিকো আমি অনুৰোধ কৰিম আৰু সমজিলা প্ৰশাসনৰ প্ৰতি আমাৰ এটা অনুৰোধ, নেতাজীৰ যিটো মূৰ্তি সসন্মানে আৰু ভাল ঠাইত যাতে স্থাপন কৰা হয়। আৰু আমাৰ সকলোৰে এটা অনুৰোধ যে আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আমি যাতে এই নেতাজীৰ যিটো আদৰ্শ নীতি সেইখিনি তেওঁলোকৰ মাজলৈ আমি নিব পাৰোঁ, এইটো আমি চেষ্টা কৰিব লাগে। আৰু লগতে আমাৰ নেতাজী সম্পৰ্কে যিবিলাক ৰচনা, কুইজ প্ৰতিযোগিতা আদিও আয়োজন কৰিব লাগে, তেতিয়া ইয়াৰ পৰিসৰটো বাঢ়িব। আৰু আজি যিসকল উদ্যোক্তা আছে, কাজল দাস, আমাৰ
ৰঞ্জন সেন, পূৰ্বদেৱ আৰু আমাৰ প্ৰদীপ সেন শৰ্মা সকলোকে ধন্যবাদ আমি জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এনেকৈ আৰু ইয়াতকৈ ডাঙৰকৈ যাতে আমি তেওঁৰ জন্ম জয়ন্তী পালন কৰিব পাৰোঁ। এইখিনিয়ে ক'ব লগা। ধন্যবাদ। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী, পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।